हेलो गाइज गुड मर्निंग और एफाले देखिब पारिछा रूमर एकदम अवस्था बेया हो आछे और ये हिमांशु भाई काली आहिছিল मोर तात থাকিবৰ কাৰণে और इतना एक्चुअली आमार এই বাইদেউজনীয়ে কেইদিনমান আগতে এক্সিডেণ্ট হৈছিল নহয় তো তাকে ডিউকখন আজি মানে ডিলাৰত লৈ যাওঁ বহুত দিন হৈ গ'ল তো সেইখনো বনাওগে যায় আৰু ফাৰ্ষ্টে তোমাক মই দেখাই আছোঁ RC390 এটা ধুনীয়া মডিফিকেশ্যন হৈছে সেইটো দেখাই আনো ৰ'বা তোমালোকক ফাৰ্ষ্টে এইখন হ'ল ৰাজশ্ৰীৰ ডিউকখন তো সেইদিনা মানে পৰতে কি হ'ল এইটোতো আগৰ পৰাই আছিল বাৰু সেইটো দায়ে পেলাইছিল নে চামলে পেলাইছিল সেইটো মই গম নাপাওঁ মুঠতে পৰিছিল আৰু এইটো যোনে নেপেলক আফটাৰ ডেট যেতিয়া তাই পৰিছিল এই হেণ্ডেলডাল অলপ ইফালে সোমাই আহিল যেটো কাৰণে এইটো মানে এতিয়া চিধা কৰে নে চেঞ্জ কৰে সেইটো সিহঁতৰ কথা যি কৰে কৰাই দিম বাৰু কেছ নাই তাৰপিছত সেইদিনা পৰতে এক ছেকেণ্ড বাইকখন অকণ বেক কৰিলোঁ হেণ্ডেলডালো লক আছে নহয় সেইখন আগুৱাই দিছোঁ ন বঢ়িয়া আগুৱাই দি বাস তো আৰু তোমালোকক দেখাই আছোঁ হেণ্ডেলডালটো বেণ্ড হৈছিলে তাৰপিছত এই ইয়াতে চোৱা এইটো গোটেই স্ক্ৰেচ পৰি গৈছে এইখন চেঞ্জ কৰিব লাগিব পেনেলখন তাৰপিছত এইডাল গোটেই ভাঙি গৈছিল গিয়াৰ লিভাৰডাল সেইডাল নতুন সিহঁতে লগাই আনিলে বাৰু গিয়াৰ আৰ্মডাল যাতে চলাই থাকিব পাৰে বাইকখন তাৰপিছতে ছেকেণ্ড ইছ্যু এটা আহিল এইখন যিখন মেগনেটিক কাভাৰখন মেগনেটিক কি কাভাৰ বুলিয়ে ক'ব চাগে এইখন মেগনেটিক কাভাৰখন এইখন ভাঙি থাকিলে মানে তলত ফাটিছে এইখন ভাঙা নাই তো যিটো কাৰণে নেকি বহুতখিনি মোবিল লিক হৈছে এইবিলাক তোমালোকে দেখা পাইছা এই চোৱা এইবিলাক মোবিল লিক হৈ থকাৰ কাৰণে এনেকুৱা ক'লা হৈ গৈছে তো এইখনো চেঞ্জ কৰিব লাগিব কিন্তু এইখন একচুৱেলি তাইটো হেমিও পৰাৰ লগে লগেতো এইখন আৰু ফাটিলে কিন্তু এইখন আগৰ পৰাই ফাটা আছিল তো এইখন ইহঁতে মোৰ পৰা খোজা নাই বাৰু আৰু খোজা মানে বাইকখন বনাই দিবও খোজা নাই একচুৱেলি জাষ্ট মই নিজেই কৈছিলোঁ আৰু ইয়াতে অলপমান স্কেচ পৰিছে এইটো বাৰু একো নাই এটা কাৰ্বন ফাইবাৰ মাৰি দিলে কেছ নাই তো সেইটোৱে বহুত দিন হ'ল আৰু ৰাজশ্ৰী কেইদিনৰ পিছত ঘৰত যাব তাৰপিছত নেক্সট RC390খনত তোমালোকে চোৱা বেক চাইডৰ লুকছটো ক'বই নালাগে এইখন আগুৱাই লওঁ ৰ'বা 390 ওজন আছে আৰু ৰাজশ্ৰী 390খনত কিবা এটা পাৱাৰ আছে দেই এইটো মই কম কিন্তু এইটো চোৱা বেক চাইডৰ লুক চোৱা মাৰ্গাৰ্ড নাই টেইল লাইট নাই কি খাতৰা লুকছ এটা আহি আছে হয় নাই কমেণ্ট কৰি জনাবাচোন কেনেকুৱা লাগিছে আৰু এইখন এখন বঢ়িয়া বাইক ESD এডভেঞ্চাৰ আৰু নেক্সট কেইদিনমান আগতে শ্যামল ভাই ইয়াতে একৰা ববিগৰ এডাল এক্সজষ্ট লগাইছিল শ্লিপন তো BS4 তোমালোকে জানাই কেনেকুৱা তাৰ মানে চাউণ্ড এৰে তো সেইটো কাৰণে মানে ই চেঞ্জ কৰি দিলে আকৌ ষ্টকৰলৈকে তো কেতিয়াবা ফানৰ কাৰণে লগোৱাটো বেয়া কথা নহয় কিন্তু সদায় লগাই ৰাখিলে ইঞ্জিন ইছ্যু আহিব পাৰে আৰু সেইটোৱে আৰু ফ্ৰণ্ট চাইডৰ লুকছটো চোৱা হৈ শ্বাৰ্ক উইণ্ডশ্বিল্ড কেনেকুৱা চাল লাগিছে হয় নাই কোৱা এই মালটো মানে সঁচাই মোৰ বহুত ভাল লাগে মানে এইটো মানে RC যিটো ষ্টকত আহে সেইটোতকৈ এইটো লগাই দিলে মানে কিবা এটা বেলেগ এটা কিবা চাল আহে মানে বাইকখনত আৰু কিবা মানে একদম আৰু পাৱাৰ বম আৰু মানে পূৰা খাতৰা লাগে একদম লুকছটো পূৰা তোমালোকে ছাইডৰ পৰাও চোৱাচোন বম লগা হৈ যায় গাড়ীখন মানে তো এতিয়া আৰু বেছি দেৰি নকৰোঁ ইয়াতে ৰুমত ওলাই দিওঁ আৰু বহুত দিনৰ মূৰত যিহেতু ভিডিঅ' বনাই আছোঁ সেইটোৱে কালি ৰাতিটো ঘূৰি এণ্ড গাইজ এইখন মই ৰিচেণ্টলি লৈছোঁ মোৰ ছুপাৰ বাইক ইনলাইন 4 এইখন 949cc গাড়ী হয় এইখন HF ডিলাক্স বেছি লোৱা নাই 83,577 অন ৰোড উইথ অল ডকুমেণ্টছ RC ইঞ্চুৰেঞ্চ অল এভৰিথিং লেতেৰা হৈ আছে তো এইখনৰ মাইলেজটো হ'ল কম ডিলাৰে ক্লেইম কৰা মতে 90 কিলোমিটাৰ বাট আই ডোণ্ট থিংক 90 দিয়ে বাট ফিৰ ভি আছপাছ এখন বাইকে যদি দুইচকীয়া এখনে 75 প্লাছো দিয়ে বা 80ও দিয়ে সেইটো বহুত বেছি এনাফ মানে এখন দুইচকীয়াৰ কাৰণে তো এখন ধুনীয়া বাইক মই এখন এনেই ঘূৰি ফুৰিবৰ কাৰণে লৈছোঁ আৰু এখন অহাৰ পিছত মানে মই ঘৰত খুজিব নোৱাৰিম তো বাইক যে কম চিচিৰ এখন বাইক লাগে চলিবৰ কাৰণে সেইটো কাৰণে মই এখন আগতীয়াকৈ লৈ থৈছোঁ একদম নিজৰ পইচা দি কি ক'বা আৰু জমাই এইখন লৈ থৈ দিছোঁ তো এইখনো লেতেৰা হৈ আছে এইখনো আজি ধুৱাব লাগিবগৈ যায় আৰু এইখন হ'ল 100cc বুলি কয় কিন্তু আই গেছ 98 পইণ্ট চামথিং cc হয় এইখন কিন্তু 100cc বুলি যদি ধৰা 100cc বাইক HF ডিলাক্স আৰু 100 যায় ছিংগলত দেই আৰু ডাবলত 90 প্লাছ যায় এনেকুৱা খাতৰা বাইক হয় নাই এইখনো বঢ়িয়া এইখনতো পাৰফেক্ট ব্লগ বনাম ৰ'বা আজি এইখিনি কামখিনি কৰি আহোঁ নে মই এইখন লৈও যাব পাৰোঁ ঠিক নাই কি কৰে শ্যামলে যদি RCখন লৈ নাযায় চাগে মই এইখন লৈ যাম লেটছ চি হোৱাট হেপেন্স নে কি কোৱা হিমাংশু ভাই দেই পৰিলোঁ হয় এতিয়া So guys, আমি যাব ওলালো এতিয়া ফাৰ্ষ্টে কোল্ড ষ্টাৰ্ট দিওঁ BS4 সাউন্ডৰ মজাই বেলেগ
পাৱাৰ বম্বছ এইখনো দি দিওঁ দিয়া এইখনো দি দিওঁ BS6 হ'লেও কিন্তু চাউণ্ডটো মজা আছে এইখনৰো আমি ওলাই আহিলোঁ আৰু বহুত দিনৰ মূৰত হাতত ডিউক 390 আই মিন এটা পাৱাৰফুল মেচিন আৰু হাতত হিমাংশু ওলাই গ'লো এতিয়াই মই কৈছোঁ কি ৰাজশ্ৰী 390খনত অলপ পাৱাৰটো মানে অলপমান বেছি যেন পাওঁ মই কিয় বা নাজানো আৰু হয়ো চাগে কাৰণ ফটকে টানে মানে মই লাইক লাষ্ট টাইম বিবেক ভাই 390 চলাইছোঁ আৰু এজনৰ চলাইছিলোঁ তো এই ফিল্ডটো মই পোৱা নাই কিন্তু ইয়াৰ এইখন মানে কিবা এটা হৈ আছে নহ'লে কিবা নাজানো আৰু ফটকে টানি দিয়ে মানে পিকআপটো এয়া কি টানি আগত এইফালে শ্যামল ভাইৰ যিটো লুকছ দি আছে নহয় আৰু BS6খন তলত লাগি যায় কিবা মই সেইটোৱে বেয়া পাওঁ মানে বেণ্ড পাইপডাল তলেদি ন সেইটো কাৰণে মানে তলত লাগি যায় একো নহয় বাট ফিৰ ভি গাত লাগে আৰু এইফালে শ্যামল ভাইৰ লুকছ চেক কৰা কি চালিয়া লুকছ দি আছে তাক লেক্স বোলে এণ্ড গাইজ কি ক'বা আৰু তোমালোকক মই আজি কিমান আৰু আই গেছ জুলাই মাহতে মই ক'লোঁ জুলাই নহ'লে জুন মানতে মই ক'লোঁ যে টেনাৰ ল'ম সেইটো মানে মোৰ নিজৰো ক'ব মানে বেয়া লগা হৈ গৈছে এতিয়া আৰু যোনে লগ পাই সিয়ে সোধে ইভেন ভিডিঅ'টো ইনষ্টাগ্ৰামতো কমেণ্ট আহে মেছেজত সোধে দাদা ZX টেনাৰ কেতিয়া আহিব ব্ৰ ZX টেনাৰ কেতিয়া আহিব ভাই ZX টেনাৰ কেতিয়া আহিব তো সেইটো মানে এনচাৰ নোহোৱা হৈ গৈছে বস্তুটো মানে মোৰ কিছুমান বস্তু একদম মিলা নাই আৰু কি ক'ম আৰু বহুত বস্তু মোৰ ল'ব লগা আছে লাইক মোক এটা ফোন ল'ব লগা আছে আৰু এটা কেমেৰা ল'ব লগা আছে তো তাৰপিছত মোৰ চিভিকখন পৰি আছে আজি কিমান দিনেদি মই চিভিকখন আনিব পৰা নাই তো অলমষ্ট ৰেডিয়ে বুলি ক'ব পাৰি চিভিকখন বাছ হেডলাইটকেইটা নাই হেডলাইটকেইটা ভাঙি আছিল হেডলাইটকেইটা মই পাছত আনাই ল'ম সেইকেইটা কেছ নাই বাৰু কিন্তু এতিয়া জাষ্ট আৰু অকণমান এটা দুটাহে কাম আছে ফিনিচিঙৰ তো সেইটোও ৰেডি হৈ যাব তো মই ক'ৰ পৰা কি মিলাম আৰু মই ঘৰত মানে ইমান খুজিব নোৱাৰোঁ মানে সেইটোৱে আৰু কথা কাৰণ 20 lakhৰ বাইক এখন যিহেতু দি আছে তো তাৰপিছত আৰু মই ক'ব নোৱাৰোঁ যে মোক ইমানখিনি টকা লাগে এইটো কৰিম সেইটো কৰিম অলপ মোৰ নিজৰো চলা অলপ টান হৈ আছে মানে সেইটো কাৰণে মানে মোৰ কি ক'ম আৰু কিছুমান বস্তু মিলা নাই মানে মই একচুৱেলি মানে কি আৰু দেউতাকো মই কিছুমান কথা মই মিছা মাতি থৈ দিছোঁ তো সেইটো কাৰণে মানে বাইকখনৰ কথা মোৰ ক'ব সাহসে হোৱা নাই আৰু দেউতাই যিহেতু একবাৰ দিম বুলি কৈছে মোৰ দেউতাই যদি একবাৰ কিবা এটা বুলি কয় তো সেইটো আৰু য়েছ মানে য়েছে আৰু দেউতাই যোনদিনা মই কেতিয়াবা ঘৰত গাড়ী যেতিয়া খোজোঁ কেতিয়াবা মোক দেউতাই মানা কৰে যে গাড়ীখনত অমুক প্ৰব্লেম হৈ আছে আজি নিদিওঁ সেই নিদিওঁ বুলি একবাৰ যেতিয়া ক'লে ন তাৰপিছত আৰু মই মানে ক'ব নোৱাৰোঁ আৰু যে মোক লাগে বুলি তো সেইটোৱে আৰু দেউতাই দিম বুলি কৈছে যেতিয়া দিবই কেছ নাই সেইটো চিন্তা কৰিব লগা একো নাই কিন্তু মই এটা বস্তু মিছা মাতি থৈ দিছোঁ তো সেইটো কাৰণে মই বস্তু কিছুমান মিলাব পৰা নাই এইটো মোৰ ভুলতে হৈ আছে বাৰু তো তোমালোকে ধৈৰ্য ৰাখা যিমান পাৰোঁ সোনকালে কৰি আছোঁ আৰু এই ৰাজশ্ৰীৰ বাইকখন মই একচুৱেলি কোনোবা দিনাই গৈছিলোঁ এক্সিডেণ্ট হোৱাৰ পিছতে মই কৈছিলোঁ যে মই 3-4 দিনত বনাই দিম আজি কিন্তু কিমান আৰু প্ৰায় 1 মাহ মানে হৈ গ'ল সেইটোও মই মিলাব পৰা নাছিলোঁ আৰু ৰাজশ্ৰী সেনেকৈ মোক খোজাও নাই আৰু মই নিজেই কৈছিলোঁ মই বনাই দিম বুলি তো সেইটো কাৰণে আৰু মানে তাই ঘৰত যাব আৰু তাইৰ ঘৰ হ'ল ডিফু ইমান দূৰ আৰু হেণ্ডেল বেন বাইক এখন লৈ তাৰপিছত তোমাৰ মেগনেটিক কাভাৰখন মই মানে মোবাইল লিক হৈ থাকে এনেকৈ ছোৱালী মানুহ এজনী ইমান দূৰততো ইমান ৰিস্ক লৈ যাম মই হ'লেতো মই গুচি যাম কেছ নাই মই লাহে হ'লেও ফালি চিৰি হ'লেও গুচি যাম কিন্তু যদি আধা ৰাস্তাত কিবা এটা হয় আমি মেনেজ কৰিব পাৰিম কিবা ন কিবা এটা কিন্তু তাই কি কৰিব সেইটো কাৰণে মানে কৰি দিয়াটো ভাল আৰু পূজাৰ কাৰণে তাই ঘৰত যাব আহিম বুলি কৈছে 2 এদিন থাকি কিন্তু যাবতো লাগিব তো সেইটো কাৰণে মানে আজি পইচা অকণমান আহিল হাতততো বনাই দিওঁ মই বাইকখন সেইটোৱে কথা আৰু ঐ ধৰ কসম বেয়া পাৱাৰ আছে বে এইখনত বেয়া পাৱাৰ আছে ইমান লেতেৰাকৈ টানি লৈ যায় মোৰ BS6খন এনেকুৱা এটা হৈ গৈছিল যেতিয়া মই একদম ফাৰ্ষ্ট টাইম ফুল চিষ্টেম লগাই 1 মাহমান পিছত কিবা এটা বেলেগ পাৱাৰ হৈ গৈছিল এনেতো ডিউক 390 1 নম্বৰত 55 যায় কিন্তু মোৰখন পাহৰি গ'লোঁ কিমান 58-59ত ফাৰ্ষ্ট নম্বৰৰ RPM মাৰা আছিল তাৰপিছত মানে লাহেকৈ চিজে হৈ গ'ল গাড়ীখন কি ক'ম আৰু খেলনাৰ নিচিনাকৈ খেলিছিলোঁ মানে সেইখনৰ লগত
390 কেইখন থাকিলে মানে যিমান যি নহওক সন্মুখৰ পৰা গাড়ী আহি থাকিলেও মানে ওলাই যোৱা এটা কনফিডেন্স পায় হিমাংশুৰ পুৰা ফাটি আছে পিছফালে তোৰ ফাটি আছে না পুৰা একো কোৱা নাই অলপ টানি দেচোন নামি ফেলে আমি আহি পালো বাইকাৰ্ছ পইণ্ট হ'ব হ'ব তো গাইজ এতিয়া আমি যাব লাগিব বামুণী মৈদান কাৰণ ইয়াতে হেণ্ডেল বাৰ নাই বোলে বাইকাৰ্ছ পইণ্টত বোলে জেএনচিৰহে হেণ্ডেল বাৰ আছে তো সেইটো কাৰণে এতিয়া আকৌ যাব লাগিব বামুণী মৈদান না বামুণী মৈদান নাজানো ভালকৈ যি নহওক তো তাতে যাব লাগিব ছাৰ্ভিচত 6 মাইলততো একোডালে নাপায় 6 মাইলখন এনেই খুলি থৈ দিছে সেইখন লাভ নাই বস্তু অৰ্ডাৰ কৰিলেও 1 মাহৰ ওপৰত লাগি যায় সেইখনতো মই নকওঁ আৰু ঘাটিয়া ছাৰ্ভিচ সেইখন ব্যৱহাৰ পাতিও ফাল্টু সেইখনৰ সেইটো আৰু মইতো বেষ্ট ছাৰ্ভিচ কম তেজপুৰ মই এনেকুৱা নহয় যে মই তাৰ পৰা বাইক লৈছিলোঁ বা মই তাতে ছাৰ্ভিচ কৰোঁ সেইটো নহয় তাতে এজন আছে ফাৰান্দা বুলি হালমদা বুলি ধুনীয়াকৈ কমতে বাইক চাইক বনাই দিব ধুনীয়াকৈ মেনেজ কৰি দিয়ে আৰু বস্তু নাথাকিলেও মেনেজ কৰি দিয়ে আৰু সেইটো বস্তু মানে ভাল লাগে সিহঁতৰ তো এতিয়া ৰেড ছিগনেল এটা ৰখি থাক আকৌ এই গৰমত মানে ৰ'দটোতো নাই বাট গুৱাহাটীত তথাপিও গৰম লাগেই বে ইমান ট্ৰেফিক মই সেইকাৰণে গুৱাহাটীত মানে ওলাবই নোখোজো বে শান্তি নাই মানে শান্তি নাই না গাড়ী লৈ আহি শান্তি আছে না বাইক লৈ আহি শান্তি আছে বাইকততো শান্তিয়ে নাই কি মানে চবতে ফ্লাইঅভাৰে লগা হৈছে মানে এতিয়া আমি এতিয়া জু ৰোডৰ ফ্লাইঅভাৰত আৰু গণেশগুৰিৰ সেইখিনিত মানে আহোঁতে 1 ঘণ্টাৰ বেছি লাগি গ'ল আজি ইমান বেছি ট্ৰেফিক মানে 20 মিনিট নহয় আধা ঘণ্টাত কিজানি আমি 50 মিটাৰ 100 মিটাৰ মানহে আগবাঢ়ি আছোঁ এনেকুৱা মানে ট্ৰেফিক আজি তো এইখন ব্ৰিজটো বাৰু খালিয়ে থাকে আৰু ৰাতিটো ক'বই নালাগে ৰাতি আহিব পাৰা তোমালোকে একদম পুৰা ফালন দিব পাৰা এইটো ৰাস্তাত একো কেছে নাই বাকী এতিয়া আমি যাই পামেই আৰু এইখন ব্ৰিজখন পাৰ কৰাৰ পিছত আৰু পালোৱে আৰু বেছি দূৰ নাই আই হোপ আজি এইফালে আৰু ট্ৰেফিক নাপাওঁ এতিয়া কাৰণ এনে হ'লেতো এইখিনি নামাৰ পৰা একদম জাম লগা আৰম্ভ হৈয়ে যায় পালোঁ নেকি নাই ইমান নাই বাৰু নাই তো এতিয়া আমি ছাৰ্ভিচ পামেই আৰু যাই আই হোপ হেণ্ডেলডাল পাই যাওক কাৰণ ইমান গৰমত ঘূৰি আছোঁ একবাৰ বাইকাৰ্ছ পইণ্ট তাৰপিছত আকৌ ৰুম আহিলোঁ তাৰপিছত এজনী বাই মানে আমাৰ ওপৰতে থাকে ৰুম শিফ্ট কৰিব সেই বাজনীকো অকণমান হেল্প কৰি দিলোঁ তো ভাগৰ লাগি আছে প্লাছ গৰম লাগি আছে মাজতেতো ৰ'দটো নোহোৱা হৈ গৈছিল কিন্তু ৰ'দটো নোহোৱা হৈ গ'লেও লাভ নাই গুৱাহাটীত গৰম থাকিবই মানে বেছিহে গৰম লাগে সেনেকৈ তো এতিয়া ছাৰ্ভিচ পামেই আৰু তো যাই চাওঁ খবৰ চবৰ লওঁ যায় আছে নাই এইখিনিতে কোনোবাখিনিত আহি গৈছে এইখিনিত আসলামৰ বিৰিয়ানী বাই আসলামৰ বিৰিয়ানী যিটো মজা ন কম দামত মানে বহুত টেষ্টি বিৰিয়ানী এইখন দোকান কলকাতা আসলাম বিৰিয়ানী তো তোমালোকে চানমাৰী আহিলে খাব পাৰা ইয়াতে মই হাইলি ৰেকমেণ্ড কৰোঁ সব টেষ্টি গ্ৰেভি চিকেন তাৰপিছত এগ অল এভৰিথিং সব টেষ্টিয়ে বনায় ইয়াতে গাইজ গুৱাহাটী চিটিৰ হালত মানে ইয়াতে আৰু ফ্লাইঅভাৰ বনাব ক'লৈকে যাব কি নাজানো বাট এয়া হ'ল গুৱাহাটী চিটিৰ হালত আৰু পিছফালে মাঠগাৰ্ড নাই চেমল ভাই পুৰা মোৰ লগত আঠা লাগি আছে মানে এই অৱস্থা ইয়ে কি অৱস্থা ভাই ৰাস্তাৰ চি আৰে ফ্লাইঅভাৰ বনাই আছে এইটো আছিল নেকি পাই গ'লো গাইজ পাই গ'লো KTM সেই ল'ৰাকেইটা ইয়াতে আহিল নেকি সুধি আহোঁ আহা
সুধো ৰ'বা দাদা এই জেন 2ৰ BS6ৰ হেণ্ডেল বাৰ পামনে ডিউক 390 চাই দিয়াচোন So guys, bad luck. ইয়াতেও হ্যান্ডেলও নাই, ফেয়ারিংও নাই, ম্যাগনেটিক কভারও নাই, একো নাই। বেকাৰ ইমান দূৰ আহিলোঁ মানে কণ্টেক্ট কৰিছিলোঁ ফোনত বাট মানে কি হ'ল পাৰ্টছৰ দাদাজন ভাত খাব গৈছিল তো আমি বেকাৰ ৰখি থকাতকৈ আহিয়ে গ'লোঁ ইয়াক হেণ্ডেলটো গাইজ এটা জেগাত যোগাৰ হৈছে বাৰু তাতে এতিয়া পাব লাগে তো লাষ্ট সেইটোৱে আমি একচুৱেলি ভেটাপাৰাতে আছিলোঁ বাইকাৰ্ছ পইণ্টত কিন্তু বাট তাৰ পৰা আহিবই নালাগিছিল ইমান ওচৰতে আছিলোঁ এতিয়া আকৌ ভেটাপাৰা যাব লাগিব উপায় নাই গাইজ তোমালোকে দেখিব পাৰা ইমান ধুনীয়া ৰাস্তা আৰু ইমান বঢ়িয়াকৈ আমি যাই আছোঁ গাড়ীয়ে নাই ৰাস্তাত ৰখিব লগা হোৱাই নাই সেইদিনা এনেকুৱা ছেম ব্লেক কালাৰৰ হেৰিয়াৰ এখনত গাইজ ঘূৰি আছিলোঁ 5 লাইট মাৰি দিলেই চবে চাইড দি দিয়ে এই মস্ত গাড়ী এখন কিন্তু বঢ়িয়া লাগে দেই মোৰ গাড়ীখন বাকী যি নহওক এতিয়া আমি এই তাতে এইমাত্ৰ মই যেনেকৈ কৈ আছিলোঁ আসলামৰ বিৰিয়ানী কলকাতা আসলাম বিৰিয়ানী তো তাতে এতিয়া চামল মই সোমাম বিন্দাছ বিৰিয়ানী মাৰিম কাৰণ ভোকত পেট বৰবাদ হৈ গৈছে মাথা নষ্ট হৈ আছে লাহে লাহে ভোকৰ কাৰণে তো ধুনীয়াকৈ খাই লৈ ডাইৰেক্ট ৰুম যাম সন্ধিয়া এডাল হেণ্ডেল যোগাৰ হৈছে হেণ্ডেলডাল লগাই ল'ম ষ্টাফ যোৱাৰ আগে আগে তো আজিৰ ভিডিঅ' আৰু বেছি লম্বা নকৰোঁ এনেকৈ আহি থাকিব এটা দুটাকৈ ভিডিঅ' চ' গাইজ দিছ ইজ দ্য ফ্লায়াৰ কিড চাইনিং অফ টিল দেন ৰাইড ছেফ বি ছেফ আৰু কি আৰু ভাত চাত খাবা ন তোমালোকে ভালকৈ সেইটোৱে আৰু ক'ত গ'লে আসলাম বিৰিয়ানী বাৰু বাই বাই গাইজ বাই বাই গুড নাইট